নমস্কাৰ মাধৱ পোল্ট্ৰি ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে আজি আকৌ এবাৰ মোৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি আমাৰ ডে নম্বৰ 15 মানে 15 দিন নম্বৰ আমি দিনত ভৰি দিলোঁ। 15 দিন হ'ল আমাৰ পোৱালিৰ বয়সখিনি। গতিকে 15 দিনত আমি এতিয়া কি কৰিম বা পোৱালিখিনি কেনেকুৱা অৱস্থা আছে সেইখিনি চাই লওঁ। গতিকে আমি কি কৰিছোঁ এতিয়া বৰ্তমান আমি এণ্টিবায়'টিক ভিটামিন বা মাল্টিভিটামিন বা কেলছিয়াম এতিয়ালৈকে আমি একো দিয়া নাই। যেতিয়া এমাহ হ'ব তেতিয়া আমি ইউজ কৰিম। গতিকে যেহেতু আমি 3 দিন কৰি আগৰ ভিডিঅ'কেইটা চালে গম পাব যে 3 দিন কৰি আমি ভিমাৰেল দিলোঁ, তাৰপিছত এচিজেড দিলোঁ, তাৰপিছত কেলছিয়াম দিলোঁ। গতিকে এতিয়া আমি একো মেডিচিন ইউজ কৰা নাই, যিহেতু বেছিকৈ মেডিচিন ইউজ কৰিলে কি হ'ব সিহঁতৰ গেছ হৈ যাব পাৰে। গতিকে গেছ হ'লে সিহঁতৰ হজম শক্তি কমি যায় বা খোৱা বোৱা কম কৰি দিয়ে। গতিকে সেয়েহে আমি কি কৰিছোঁ এইকেইদিন আমি একো মেডিচিন ইউজ কৰা নাই, খালি সিহঁতক দানাটো আৰু আমি কুহুমীয়া গৰম পানীটো সিহঁতক বৰ্তমান দি আছোঁ। গতিকে আজি পোৱালিখিনি চাই লওঁ যে কেনেকুৱা অৱস্থাত আছে। বলক আমি পোৱালিখিনি চাই লওঁ। গতিকে আন দিনাৰ দৰে আজিও আমি কি কৰিছোঁ ঢাকনিখন প্ৰথমতে গুচাই কিনে আমি পোৱালিখিনি বৰ্তমান চাই ল'ম যে কেনেকুৱা অৱস্থাত আছে। গতিকে পোৱালিখিনি চাওক কেনেকুৱা ধুনীয়া অৱস্থাত আছে। গতিকে এই 100 ৱাটৰ লাইট দুটা দিছোঁ আমি। গতিকে ইহঁতক ঠাণ্ডা পাবলৈ দিয়া নাই। গতিকে ফাৰ্ষ্ট কেইদিন হৈছে আমাৰ কি তাপমাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। গতিকে যদি আমি সিহঁতক ঠাণ্ডা লাগিবলৈ দিওঁ সিহঁতৰ গ্ৰ'থ সঠিকমতে নহ'ব। গতিকে আপোনালোকে জনাব যে গ্ৰ'থটো কেনেকুৱা পাইছে। গতিকে এতিয়া ঢাকনখন যিহেতু গুচাই দিছোঁ সেয়েহে সিহঁতৰ এতিয়া বৰ্তমান ঠাণ্ডা লাগিছে আৰু সেয়েহে সিহঁতে লাইটৰ ছাইডে থাকিছে আৰু গৰম লাগিলে সিহঁতে সিঁচৰিত হৈ থাকে। গতিকে এতিয়া আমি সিহঁতক দানা দিম। গতিকে দানাটো সিহঁতকলৈকে লৈ আনিছোঁ। এইখিনি দানা প্ৰায় 300 গ্ৰামমানকৈ দানা দিছোঁ। দিনত সিহঁতে মই 4 বাৰ দিওঁ। প্ৰায় 1.5 কেজিকৈ দানা এতিয়া বৰ্তমান দি আছোঁ সিহঁতক। 90+ পোৱালি আছে। 90টা পোৱালিৰ কাৰণে আমি কি কৰিছোঁ 1.5 কেজিকৈ দানা বৰ্তমান দি আছোঁ। গতিকে ফাৰ্ষ্ট সেইটোৱে কথা যে আপোনালোকে এইটো মানে তাপমাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰাখিব। কাৰেণ্ট গ'লে লেম্প হ'লেও জ্বলাই দিব আপোনালোকে। আৰু এনেকুৱাই গ্ৰ'থটো অকণমান বাঢ়ি গৈ আহি আছে। ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু এইখিনি ডে নম্বৰ 15 দিনৰ গ্ৰ'থটো কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু আজি আমি এণ্টিবায়'টিক বা ভিটামিন বা এইবিলাক একো ইউজ নকৰোঁ, খালি পানীটো আৰু দানাটো দিম আমি 15 নম্বৰ দিনত। সিহঁতক এতিয়া কি হ'ল কুহুমীয়া গৰম পানী সিহঁতক খাবলৈ দিওঁ। আপোনালোকে জানে যে সদায় আমি কুহুমীয়া গৰম পানী সিহঁতক খাবলৈ দি আছোঁ। আজিও সিহঁতক আমি কুহুমীয়া গৰম পানীয়ে খাবলৈ দিওঁ। মই দানাৰ পাত্ৰকেইটা পানী উঠাই কিনে দানা দিওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। গতিকে সিহঁতক দানা পানীটো দিয়া হ'ল, দানাও দিলোঁ, তাৰপিছত কুহুমীয়া গৰম পানী দিলোঁ। তো ৰাতিপুৱাৰ দানা আমি প্ৰায় 300 পৰা 350 গ্ৰাম দিলোঁ। এতিয়া বৰ্তমান 4 বাৰকৈ দি আছোঁ সিহঁতক দানা। প্ৰায় 1.5 কেজি সিহঁতে দানা খায়। গতিকে 1.5 কেজি দানা খায়। এনেকৈ মই পালন কৰি আছোঁ। যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব যে মই সেইটো শুধৰাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব সকলোলৈ, যাতে সকলোৱে এইটো শিকিব পাৰে। গতিকে ময়ো কৰিলোঁ, আপোনালোককো শিকোৱা হ'ল, ময়ো কৰা হ'ল। গতিকে তেনেকৈ এইটো ছিৰিজটো আৰম্ভ কৰিছোঁ। গতিকে যদি কিবা উপকৃত হ'ব বুলি যদি এইটো ভিডিঅ'ৰ পৰা যদি কিবা উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।